এই যে প্ৰশ্নটো এটো 2023 চনৰ পৰীক্ষাত আহিছিল 2 মাৰ্কৰ কাৰণে আছিল প্ৰশ্নটোত কি সুধিছিল এবাৰ ভালকৈ পঢ়ি চোৱা সুধিছিল এখন প্ৰতিষ্ঠানে বছৰি 500 টকা দ্ৰব্য উৎপাদন কৰে আৰু ইয়াৰে 250 টকা মূল্যৰ মধ্যৱৰ্তী দ্ৰব্য ব্যৱহাৰ কৰে যদি বছৰি অবক্ষয়ৰ পৰিমাণ 20 টকা হয় তেন্তে প্ৰতিষ্ঠানখনৰ মুঠ মূল্য সংযোজন আৰু নিগুত মূল্য সংযোজন গণনা কৰিব লাগে দুটা বস্তু গণনা কৰিবলৈ দিছিল ইয়াতে এটা হৈছে মুঠ মূল্য সংযোজন আৰু আনটো আছিল নিগুত মূল্য সংযোজন মুঠ মূল্য সংযোজন তাক আমি ইংলিশত কি বুলি কম কোৱেশ্চনটো চোৱা ইয়াতে ইংলিশতো মই লিখি থৈ দিছো কোৱা হৈছিল a firm produces goods of 500 per year and uses intermediate goods of worth rupees 250 the cost of depreciation is rupees 20 per year you need to calculate gross value addition and net value addition এতিয়া মনত পেলাই লোৱা যেতিয়া আমি value addition method অৰ্থাৎ মূল্য সংযোজিত পদ্ধতিৰ দ্বাৰা জাতীয় আয় গণনা কৰিছিলো তেতিয়া মধ্যৱৰ্তী দ্ৰব্যবিলাকৰ মূল্য আমি মুঠ উৎপাদনৰ পৰা বাদ দিব লাগে বুলি লিখিছিলো চাৰিটা স্টেপ আমি লিখিছিলো নহয় আৰু এইটো এটা যে problem of double counting অৰ্থাৎ দ্বৈত গণনাৰ সমস্যা বুলি আমি সমস্যাৰ বিষয়ে পঢ়িছো এই ইন্টাৰমিডিয়েট গুডছক ইনক্লুড কৰাৰ ফলত সৃষ্টি হোৱা সমস্যাটোকে problems of double counting বুলি কোৱা হয় মধ্যৱৰ্তী দ্ৰব্যৰ মূল্যসমূহক একাধিকবাৰ গণনাৰ অন্তৰ্ভুক্ত কৰিলে সমস্যা হোৱা এই সমস্যাটো গতিকে স্পষ্টত মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য মুঠ উৎপাদনৰ পৰা আমি বাদ দিব লাগে গতিকে ইয়াৰ বাবে আমি দুটা লাইনতে সমাধানখিনি বিচাৰি উলিয়াব পাৰিম প্ৰথমতে আমি উলিয়াই লম গ্ৰছ ডমেষ্টিক ভ্যালু এটা ডমেষ্টিক ভ্যালু নহয় ভ্যালু এডিশন তাক ছুটিকৈ লিখা হ'ব মুঠ মূল্য সংযোজন এইটুক ইংৰাজীত কোৱা হ'ব গ্ৰছ ভ্যালু এডিশন আৰু ছুটিকৈ এইটুকে লিখা হয় GPA ইয়াৰ বাবে আমি এটা সূত্ৰ প্ৰয়োগ কৰিম সূত্ৰটো হ'ব total production অসমীয়াত মুঠ উৎপাদন আৰু ইয়াৰে পৰা বাদ দিব লাগে intermediate goods অৰ্থাৎ মধ্যৱৰ্তী দ্ৰব্য মুঠ উৎপাদনৰ পৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য বাদ দিলে আমি কি পাম গ্ৰছ ভ্যালু এডিশন অৰ্থাৎ মুঠ মূল্যৰ সংযোজন পাম প্ৰশ্নটোলৈকে যোৱা টোটাল প্ৰডাকশন দিয়া আছিল আমাক বছৰি 500 টকা তেন্তে আমি লিখিম ইয়াত 500 মাইনাস ইন্টারমিডিয়েট গুডস বা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য আমাক দিয়া আছিল 250 তো ইয়াৰ পৰা আমি বাদ দিব লাগে 250 তেন্তে বাকি থাকিব গ্ৰছ ভ্যালু এডিশন হ'ব 250 আমি এটা পাই গলো আমাক যত উলিয়াবলৈ দিছিল মুঠ মূল্যৰ সংযোজন সেইটো হ'ব 250 টকা এতিয়া আমাক লাগে নিগুত অৰ্থাৎ প্ৰকৃতৰ মূল্য সংযোজন যিটোক ইংলিশত কোৱা হ'ব নেট ভ্যালু এডিশন ইয়াক ছুটিকৈ আমি ইংলিশত লিখিম NVA ইয়াৰ বাবে আমি ফৰ্মুলা হিচাপে ব্যৱহাৰ কৰিম এতিয়ালৈকে যে আমি পাই আছিলো গ্ৰছ ভ্যালু এডিশন তাৰ পৰা আমি বাদ দিব লাগিব অবক্ষয়ৰ পৰিমাণ যেটো ইংলিশত কোৱা হয়
ডেপ্ৰিচিয়েশ্যন বুলি অসমীয়াতে এইটো কয় অবক্ষয় বুলি এতিয়া ইয়াৰ ভ্যালুবোৰ প্লাগ ইন কৰা ভ্যালু gross value addition was rupees 250 and depreciation is of rupees 20. Difference between these two will be 230 আৰু এইটোই আমাৰ হ'ব net value addition তো 2 মাৰ্কৰ কাৰণে আমাক দুটা উলিয়াবলৈ দিছিল GVA যেটো হ'ব 250 আৰু আনটো দিছিল NVA যেটো হ'ব 230